মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহৰ লগতে ইয়াৰ উৎকৰ্ষ আৰু ঐতিহ্য উদযাপন প্ৰতীক্ষাৰ অন্তত মাধৱদেৱ বিশ্ববিদ্যালয়ত এক নতুন ইতিহাস ৰচিত হ'ব 2025 বৰ্ষৰ 24 ফেব্ৰুৱাৰী তাৰিখে বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ উদযাপন কৰা হ'ব এই গৌৰৱময় দিনত অংশগ্ৰহণ কৰি সাক্ষী হৈ উঠক শিক্ষা গৱেষণা আৰু সৃষ্টিৰ এক অসাধাৰণ অধ্যায়ৰ আৰু লাভ কৰক আনুষ্ঠানিক শিক্ষা জীৱনৰ অনন্য অভিজ্ঞতাৰ অপৰিসীম গৌৰৱ আৰু আনন্দেৰে মাধৱদেৱ বিশ্ববিদ্যালয়ে আপোনালোকক ইয়াৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে যিটো শৈক্ষিক উৎকৰ্ষতা আৰু সামগ্ৰিক শিক্ষাৰ যাত্ৰাত এক নতুন মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰা এক ঐতিহাসিক অনুষ্ঠান হৈ ৰ'ব ই হ'ব শিক্ষাৰ প্ৰতি এক উৎসৰ্গাৰ দিন যি বিশ্ববিদ্যালয়ৰ গৌৰৱশালী পৰম্পৰাৰ এক নতুন দিশ উন্মোচন কৰিব মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সাফল্যৰ মাপকাঠি উদযাপনত অংশ ল'বলৈ বিশ্ববিদ্যালয়ৰ পঞ্জীয়নভুক্ত 2022-23-24 বৰ্ষৰ স্নাতক আৰু 2024 বৰ্ষৰ স্নাতকোত্তৰ সকলো ছাত্ৰ-ছাত্ৰীক আমন্ত্ৰণ জনাইছো জ্ঞান আধ্যাত্মিকতা আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰদীপ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নামেৰে প্ৰতিষ্ঠিত আমাৰ বিশ্ববিদ্যালয়খনি তেখেতৰ জ্ঞান আৰু প্ৰগতিৰ দৃষ্টিভংগীৰ সাক্ষী হিচাপে থিয় দি আছে তেখেতৰ প্ৰদীপ্ত দৃষ্টিভংগী আৰু অগ্ৰগতিৰ পথক অনুসৰণ কৰি এই প্ৰথম সমাৱৰ্তনে কেৱল আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সফলতাকেই নহয় বৰঞ্চ আমাৰ গৌৰৱময় ইতিহাসৰো উন্মেষণ কৰিব এই অনুষ্ঠানটো এক স্মৰণীয় দিৱস হিচাপে গঢ়ি তোলাত বিশ্ববিদ্যালয়ৰ সকলো অংশীদাৰৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছো যিহেতু ই মাথো এক অনুষ্ঠান নহয় ই হ'ল আমাৰ যৌথ সফলতাৰ প্ৰতিচ্ছবি যি হৈ ৰ'ব অতীতৰ প্ৰতি এক শ্ৰদ্ধা আৰু ভৱিষ্যতৰ বাবে এক অংগীকাৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ কঠোৰ পৰিশ্ৰম অধ্যৱসায় আৰু সপোনৰ যথাযোগ্য সন্মান দিয়াৰ এই শুভ মুহূৰ্তৰ অংশীদাৰ হোৱা হওক যিসকলে তেওঁলোকৰ জ্ঞান আৰু সেৱাৰে সামাজিক প্ৰেক্ষাপট প্ৰদীপ্ত কৰিবলৈ আগবাঢ়ি গৈছে আহক উত্তৰ অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বৰনাৰায়ণপুৰৰ জ্ঞানৰ গিৰিশৃংগ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰম্পৰা উৎকৰ্ষ শৌৰ্য বীৰ্য আবহমান কাললৈ ইতিহাসৰ পাতত অংকিত কৰাৰ প্ৰয়াসেৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাংগণত 2025 বৰ্ষৰ 24 ফেব্ৰুৱাৰী তাৰিখ সোমবাৰে মিলিত হওঁ